আমি গম পাওঁ যে 5টা তৰফত আমাৰ চাহ বাগিচাৰ গোটেইকেইটা কামবিলাক সম্পাদন হয়। প্ৰথম স্তৰটো হৈ গ'ল আমাৰ মালিক পক্ষৰ লগত যিবিলাক সন্থা সংগঠন সংঘ যিবিলাক জড়িত আছে এখেতে মালিক পক্ষ হৈ পেলাই কাম কৰে। তাৰপিছতে মেনেজমেণ্ট পক্ষৰ যিবিলাক সংঘ বা সংগঠনবিলাক আছে সেই সংগঠনবিলাক মেনেজমেণ্ট পক্ষ হৈ পেলাই কাম কৰে। ষ্টাফৰ স্তৰৰ যিবিলাক আছে সেই ষ্টাফৰ কাৰণে এচি কেছ সংগঠন আছে। এচি কেছ সংগঠনটোৱে ষ্টাফৰ যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাকৰ কাৰণে একেধৰণে মাত মাতে আৰু গোটেইকেইটা কামবিলাক সম্পাদন কৰে। তাৰপিছতে আমাৰ চাব ষ্টাফ আছে। আমাৰ প্ৰশ্ন এতিয়া সেইটোৱে আমাৰ প্ৰশ্ন হ'ল সেইটোৱে বাগিচাত কাম কৰা প্ৰত্যেকটা স্তৰৰ যদি বিভাগীয় যদি সংগঠন আছে তেতিয়াহ'লে চাব ষ্টাফৰ সংগঠনটো কিয় নাই? চাব ষ্টাফৰ সংগঠনটো সেই 200 বছৰৰ পৰা আজিলৈকে টিল টু ডেট কিয় ফৰ্মেশ্যন হ'ব নহ'ল বা কোনে হ'ব নিদিলে আৰু কিয় নহ'ল? এই ফৰ্মেশ্যনটো নোহোৱাৰ কাৰণেই আজি যুটীয়াভাৱে আমাৰ চাহ শ্ৰমিক ইউনিয়ন তাৰ লগতে আমাৰ চাব ষ্টাফৰ যি ইউনিয়ন এই দুটাকে যুটীয়া হিচাপে কাম কৰাৰ কাৰণে আমি প্ৰত্যেকবাৰে ধাৰাবাহিকভাৱে আমি দেখিব পাইছোঁ যে আমাৰ যিবিলাক অভাৱ অভিযোগবিলাক আছে সেই অভাৱ অভিযোগবিলাক আধা ৰাস্তাত আটকি যায়। কাৰণ নৰ্মেল যিবিলাক প্ৰব্লেমবিলাক আছে সেইবিলাক মেনেজমেণ্টে সমাধান কৰিবৰ কাৰণে ব্যৱস্থা কৰে আৰু চাব ষ্টাফৰ যিবিলাক প্ৰব্লেমবিলাক আছে সেইটো সমাধান কৰিবৰ কাৰণে ব্যৱস্থা নলয়। এইকাৰণে নলয় কাৰণ চাব ষ্টাফৰ প্ৰব্লেমটো অকণমান হাৰ্ড বা অকণমান জটিলতা হয়, সেইকাৰণে একেধৰণে সেইবিলাক সমাধান কৰিব নিবিচাৰে। আমি ক'ব বিচাৰোঁ সেইটোকে যে আমি ইমান বছৰৰ পৰা কোম্পানীয়ে হওক বা মেনেজমেণ্টে হওক বা ইউনিয়নে হওক চাব ষ্টাফক যে বাৰম্বাৰ ধাৰাবাহিকভাৱে আমাক আওকাণ কৰিছে কিয়? আমাৰ লগত অন্যায় হৈছে কিয়? আমি ভুক্তভোগী কিয়? আমাৰ ইউনিয়ন থাকোঁতে আমাৰ চাব ষ্টাফৰ যিবিলাক আমি কৰ্মৰত সদস্য যিবিলাক আছে আমি কিয় ভুক্তভোগী হ'বলগীয়া হৈছে? আজি বিভিন্ন ক্ষেত্ৰত কওক, আজি পদোন্নতি বুলি কওক, আজি যি দৰমহা বৃদ্ধিৰ কথাটো কওক, দৰমহা বৃদ্ধি প্ৰত্যেক 3টা বছৰৰ মূৰে যি বৃদ্ধিকৰণৰ প্ৰক্ৰিয়া সেইখিনি প্ৰক্ৰিয়াটো একেধৰণে যি 10 টকা এটা বঢ়ায় বা এটা 20 টকা এটা বঢ়ায় আমাৰ লগত কোনো আলাপ আলোচনা নোহোৱাকৈ আমাৰ লগত কোনো কথা বতৰা নোহোৱাকৈ একেধৰণে সেই দৰমহাটো বৃদ্ধিকৰণৰ ব্যৱস্থাটো কৰে। গতিকে আমি একেধৰণে সুধিব বিচাৰোঁ যে সেইখিনি দৰমহাটো পোৱাৰ যোগ্যতা আমি নিজে নাজানো যে আমাৰ দৰমহাটো কিমান বৃদ্ধি হ'ব। গতিকে আমি কেন্দ্ৰীয় কমিটি অসম চাহ মজদুৰ সংঘৰ সভাপতি সম্পাদকক আমি আহ্বান জনাইছোঁ, আমি অনুৰোধ জনাইছোঁ যে একেধৰণে চাহ বাগিচাৰ যি আমাৰ অভাৱ অভিযোগৰ যি আমাৰ পেড আছে, যি আমি পেড ইউজ কৰোঁ সেই পেডটো আমাৰ 2টা পেড হ'ব লাগিব। এটা চাব ষ্টাফৰ তথা উপকৰ্মচাৰীৰ এটা পেড হ'ব আৰু উপকৰ্মচাৰীৰ এটা আমাৰ প্ৰাইমেৰী ইউনিট কমিটি হ'ব প্ৰত্যেকটা চাহ বাগিচাতে। আৰু তাৰ লগতে আমাৰ যি চাহ শ্ৰমিক যি আমাৰ প্ৰাইমেৰী কমিটি আছে সেইটো এটা ছেক্ৰেটাৰী প্ৰেচিডেণ্ট থাকিব। ডেট মিনছ এটা চাহ বাগিচাত চাব ষ্টাফ প্ৰাইমেৰী কমিটি আৰু আমাৰ লেবাৰ প্ৰাইমেৰী কমিটি এই 2টা কমিটিটোৱে চাহ বাগিচাৰ যি অভাৱ অভিযোগ আছে আইনগতভাৱে সেই ডেমক্ৰেচি হিচাপে একেধৰণে সিহঁতৰ যি প্ৰাপ্য আছে যি অধিকাৰ আছে সেইকাৰণে একেধৰণে মাত মাতিব বা সেই আৱাজ উঠাব। তাৰ উপৰঞ্চি আমি অনুমোদন বিচাৰিছোঁ অসম চৰকাৰক আৰু আমাৰ কেন্দ্ৰীয় কমিটি ডিব্ৰুগড় অসম চাহ মজদুৰ সংঘক আমি অনুমোদন বিচাৰিছোঁ যে প্ৰত্যেকটা চাহ বাগিচাতে আমাৰ 2টাকৈ প্ৰাইমেৰী ইউনিট কমিটিৰ অনুমোদন আমাক প্ৰদান কৰিব লাগিব। কাৰণ আমাৰ যি অভাৱ অভিযোগ আছে প্ৰত্যেকটা অভাৱ অভিযোগ আমি 2টা পেডত আমি দিম। চাব ষ্টাফৰ যি অভাৱ অভিযোগ আছে সেইবিলাক আমি সুকীয়াকৈ আমি এটা পেডত লিখি পেলাই দিম আৰু সুকীয়াকৈ আমাৰ যি ডেলিগেটেড ৱৰ্কাৰ্ছ আছে সিহঁতৰ আমি সুকীয়াকৈ লিখি পেলাই দিম। আমি সুকীয়াকৈ 2টা পেডত লিখি পেলাই দিয়াৰ পিছতে আমাৰ সুকীয়া হিচাপে প্ৰাধান্য আমি পাম বুলি আমি আশা ৰাখিছোঁ আৰু প্ৰত্যেকটা সমস্যাৰ সমাধান পাম বুলি আমি আশা ৰাখিছোঁ।